মাই ডিয়াৰ ষ্টুডেণ্ট সকলোকে স্বাগতম জ্যাক হোম টিউশ্যন চোৱাৰ বাবে আজি মই এৰিথমেটিক প্ৰগ্ৰেশ্যন সম্পৰ্কে আলোচনা কৰিম। এৰিথমেটিক প্ৰগ্ৰেশ্যন অৰ্থাৎ সমান্তৰ প্ৰগতি। সমান্তৰ প্ৰগতি হ'ল এ ধৰণৰ কিছুমান সংখ্যাৰ তালিকা যিখনৰ প্ৰথম পদটোৰ বাহিৰে আন আটাইবোৰ পদেই আগৰ পদটোৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি পোৱা যায়। আকৌ মই কৈ আছোঁ যে সমান্তৰ প্ৰগতি হ'ল কিছুমান সংখ্যাৰ এখন তালিকা যিখনৰ প্ৰথম পদটোৰ বাহিৰে আন আটাইবোৰ পদেই আগৰ পদটোৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি পোৱা যায়। আমি বিষয়টো ক্লিয়াৰ কৰাৰ কাৰণে এডাল এক্সাম্পল লৈছোঁ। এক্সাম্পল ল'লে তোমালোক সকলোৱেই সহজতে বিষয়টো বুজি পাবা। চোৱা, এতিয়া ধৰা মই এটা এক্সাম্পল ল'লোঁ। এক্সাম্পল ধৰা এডাল সংখ্যাৰ তালিকা লোৱা হ'ল যিটো 2, 4, 6, 8, 10, 12 ... এনেকুৱা এডাল সংখ্যাৰ তালিকা। ইয়াতে চোৱা তোমালোক এই সংখ্যাবিলাকৰ এইটোক প্ৰথম পদ বুলি কোৱা হয় আৰু পিছৰ পদবিলাকৰ নাম হ'ল দ্বিতীয় পদ, তৃতীয় পদ, চতুৰ্থ পদ, পঞ্চম পদ, ষষ্ঠ পদ, এনেকুৱা কৰি চলি থাকিব পদবিলাকৰ নাম। এতিয়া প্ৰথম পদটোৰ বাহিৰে আন যি পদবোৰ আছে এই পদবোৰ চোৱা তোমালোক। এই প্ৰথম পদ যিটো 2 দিয়া আছে, 2ৰ লগত আকৌ এডাল 2 যোগ কৰি দ্বিতীয় পদটো পোৱা গৈছে। আকৌ চোৱা দ্বিতীয় পদৰ লগত 2 যোগ কৰি তৃতীয় পদটো পোৱা গৈছে। এনেদৰে এইটো পদৰ লগতো 2 যোগ কৰি এড কৰি দি পিছৰ পদটো পোৱা গৈছে। এইটোৰ লগত 2 যোগ কৰি তাৰ পিছৰ পদটো পোৱা গৈছে। এতিয়া 10ৰ লগতো 2 যোগ কৰি পিছৰ পদটো পোৱা গৈছে। তোমালোক চোৱা, যিটো সংজ্ঞা তোমালোকক কোৱা হ'ল যে সমান্তৰ প্ৰগতি হ'ল এনে এখন সংখ্যাৰ তালিকা যিখনৰ প্ৰথম পদটোৰ বাহিৰে আন আটাইবোৰ পদেই আগৰ পদৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি পোৱা যায়। এনেধৰণৰ প্ৰগতিকে কোৱা হ'ব সমান্তৰ প্ৰগতি। এতিয়া কোৱেশ্চন হ'ব পাৰে এইটোৰ নাম সমান্তৰ প্ৰগতি কিয় হ'ল? এইটো চোৱাৰ কাৰণে তোমালোক চোৱা, এই উদাহৰণটোই মই আকৌ লিখি আছোঁ বুজাৰ কাৰণে। চোৱা তোমালোক, এইটো হ'ল প্ৰগতিটো। এই যে প্ৰগতিটো দিয়া আছে ইয়াতে চোৱা তোমালোক, এইটো ডিফাৰেঞ্চ কিমান, অৰ্থাৎ পিছৰ পদ আৰু আগৰ পদৰ ডিফাৰেঞ্চ হ'ল 2, পাৰ্থক্য 2 দি আছে। ইয়াতেও পিছৰ পদৰ লগত আগৰ পদৰ পাৰ্থক্য দি আছে 2। ইয়াতেও যদি চোৱা হয় এই দুডাল পদ, ইয়াতেও পাৰ্থক্য 2, ইয়াতেও পাৰ্থক্য 2, ইয়াতেও পাৰ্থক্য দি আছে 2, অৰ্থাৎ প্ৰতি দুডাল পদৰ পাৰ্থক্য অৰ্থাৎ অন্তৰ। পাৰ্থক্য মানে কি? অন্তৰ। যিকোনো প্ৰতি দুডাল পদৰ পাৰ্থক্য বা অন্তৰ দি আছে 2, অৰ্থাৎ প্ৰতিটো অন্তৰে হ'ল সমান। প্ৰতিটো অন্তৰ কি দিয়া আছে? ইয়াতে সমান দি আছে। যিহেতু এই প্ৰগতিটোৰ অন্তৰবিলাক সমান, সেয়ে এই প্ৰগতিটোৰ নাম দিয়া হৈছে সমান্তৰ প্ৰগতি। ইয়াৰ কাৰণে এই প্ৰগতিটোৰ নাম কি দিয়া হৈছে? সমান্তৰ প্ৰগতি। যিহেতু প্ৰগতিটোৰ প্ৰতি দুডাল পদৰ পাৰ্থক্য বা অন্তৰ সমান, সেয়ে ইয়াৰ নাম দিয়া হৈছে কি দিয়া হৈছে? সমান্তৰ প্ৰগতি। এতিয়া চোৱা, সমান্তৰ প্ৰগতিৰ প্ৰথম যিটো পদ দি আছে তাক প্ৰথম পদ বুলি কোৱা হ'ব। কি কোৱা হ'ব? প্ৰথম পদ। সমান্তৰ প্ৰগতিৰ প্ৰথম যিটো পদ দি আছে তাক প্ৰথম পদ বুলি কোৱা হ'ব। দ্বিতীয় যিটো দি আছে তাক দ্বিতীয় পদ, তৃতীয় যিটো দিয়ে তৃতীয় পদ, এনেদৰে এইবিলাক কৈ থাকিব লাগিব। অৰ্থাৎ প্ৰথম পদ, দ্বিতীয় পদ, তৃতীয় পদ, চতুৰ্থ পদ, পঞ্চম পদ, ষষ্ঠ পদ, এনেকুৱা কৰি চলি থাকিব। এতিয়া কথা হ'ল, প্ৰথম পদটোক A1 বুলি কেতিয়াও কোৱা হয় যেতিয়া এইটোক A2, A3, A4 এনেকুৱা নাম দিয়ে থাকিব লাগিব, তেতিয়া এইটো A1 হ'ব। যদি এইবিলাকো এনেকুৱা নাম দিয়ে নহয়, তেতিয়া প্ৰথম পদটোক কেতিয়াও A বুলি ডিনোট কৰা হয়। প্ৰথম পদটোক কি কোৱা হ'ব? A। আৰু এই যে অন্তৰটো দি আছে, সাধাৰণ যিটো অন্তৰ দি আছে, সমান্তৰ হৈছে যাৰ কাৰণে অন্তৰ, এইটো অন্তৰ 2, এইটো অন্তৰ 2, যি কাৰণে অন্তৰ দি আছে সেই অন্তৰটোক কোৱা হয় সাধাৰণ অন্তৰ। সাধাৰণ অন্তৰ। এই সাধাৰণ অন্তৰক D বুলি ধৰা হয়। সাধাৰণ অন্তৰ মানে কমন ডিফাৰেঞ্চ। সাধাৰণ অন্তৰ মানে কি? কমন ডিফাৰেঞ্চ। এই ডিফাৰেঞ্চৰ D লোৱা হৈছে, সেয়ে সাধাৰণ অন্তৰক D বুলি ধৰা হয়। ইয়াতে সাধাৰণ অন্তৰটো কি দি আছে? 2 বুলি কৈ আছে, অৰ্থাৎ সাধাৰণ অন্তৰটো হ'ব 2। আৰু প্ৰথম পদ ইয়াতে কি হ'ব? 2 বুলি কোৱা হৈছে। প্ৰথম পদটো হ'ব 2। অৰ্থাৎ এডাল সমান্তৰ প্ৰগতি থাকিলে, অৰ্থাৎ
সমান্তৰ প্ৰগতি এনেধৰণৰ যদি থাকে তেনেহ'লে আমালোকক ইয়াৰ প্ৰথম পদ তাৰপিছত সাধাৰণ অন্তৰ এইবিলাক জানিব লাগিব। এনেধৰণৰ বহুতো সমান্তৰ প্ৰগতি থাকিব পাৰে, যেনে ধৰা মই এডাল সমান্তৰ প্ৰগতি লিখি আছোঁ, ধৰা 10, 15, 20, 25, 30 ... এনেধৰণৰ এডাল সমান্তৰ প্ৰগতি লিখা হ'ল। এই সমান্তৰ প্ৰগতিৰ ইয়াতে দিয়া আছে প্ৰথম পদ। প্ৰথম পদ কি হ'ব? প্ৰথম পদটো যেটো এ বুলি ধৰা হ'ব, এটো ইয়াতে দিয়া আছে 10। আৰু সাধাৰণ অন্তৰ কোনটো? যিকোনো পিছৰ পদৰ পৰা যদি আগৰ পদটো বিয়োগ কৰি দিয়া হয় সেইটোই হ'ব সাধাৰণ অন্তৰ। অৰ্থাৎ সাধাৰণ অন্তৰ যাক ডি বুলি ধৰা হয়। ডি ইকুয়াল কি হ'ব? ইয়াতে চোৱা তোমালোক, যিকোনো পিছৰ পদৰ পৰা আগৰ পদটো বিয়োগ কৰিলেই পোৱা যাব। এইটো বিয়োগ কৰিলে কিমান হ'ব? 5। ইয়াৰ ক্ষেত্ৰতো একে হ'ব, অৰ্থাৎ এই পিছৰ পদৰ পৰা আগৰ পদটো বিয়োগ কৰিলেই পোৱা যাব। এইটো কৰিলেও একে হ'ব, এইটো কৰিলেও একে হ'ব। অৰ্থাৎ ইয়াতে যে 20 আছে, 20ৰ পৰা 15 বিয়োগ কৰি দিলেও 5 হ'ব। অৰ্থাৎ গোটেইবিলাকত 5, 5, 5 অন্তৰ দি আছে। আমি ইয়াৰ কাৰণে যিকোনো দুডালৰ পৰা অৰ্থাৎ পিছৰ পদৰ পৰা আগৰ পদ যদি বিয়োগ কৰি দিওঁ তেনেহ'লে সাধাৰণ অন্তৰটো পাব পাৰোঁ। ইয়াতে সাধাৰণ অন্তৰটো হ'ব কি? 15 - 10 ইকুয়াল কি হ'ব? 5। অৰ্থাৎ সাধাৰণ অন্তৰটো হ'ল 5। এনে ধৰণৰ যদি প্ৰথম পদ আৰু সাধাৰণ অন্তৰ দি থাকে তেনেহ'লে পদবিলাক তোমালোক কেনেকৈ বাহিৰ কৰিবা? চোৱা, যদি সাধাৰণ অন্তৰটো 10 দি থাকে, প্ৰথম পদটো 10 আৰু সাধাৰণ অন্তৰটো 5 দি থাকে, এইটো ধৰা হ'ল ডিৰ মান, এইটো ধৰা হ'ল এৰ মান। অৰ্থাৎ প্ৰথম পদটো হ'ল এ আৰু সাধাৰণ অন্তৰটো হ'ল 5। তেনেহ'লে পদবিলাক কেনেকৈ হ'ব? তেতিয়া প্ৰথম পদটো হ'ব 5, দ্বিতীয় পদ কোনটো হ'ব? দ্বিতীয় পদটো হ'ব 10ৰ লগত এই সাধাৰণ অন্তৰটো যোগ কৰি দিব লাগে, এইটো হ'ব 15। যেতিয়া 15 পোৱা গ'ল তাৰ লগত আকৌ সাধাৰণ অন্তৰ যোগ কৰি দিব লাগে, তেতিয়া হ'ব 20, 20ৰ পিছত আকৌ সাধাৰণ অন্তৰ যোগ কৰি দিয়া হ'ব 25। এইদৰে আমি পদবিলাক লিখি থাকিব পাৰিম। ইয়াৰ পৰাই আমি গম পাওঁ যে যদি প্ৰথম পদ এ আৰু সাধাৰণ অন্তৰ ডি হয়, প্ৰথম পদ এ আৰু সাধাৰণ অন্তৰ ডি হয়, তেনেহ'লে পদবিলাকক আমি লিখিব পাৰোঁ এ, এ প্লাছ ডি, এ প্লাছ 2d, এ প্লাছ 3d। এইদৰে আমি এটা সমান্তৰ প্ৰগতিৰ পদবিলাক লিখিব পাৰিম। বুজি পাইছা তোমালোক? এইদৰে লিখাৰ চেষ্টা কৰিবা। এতিয়া ধৰো এডাল সমান্তৰ প্ৰগতি 2, 4, 6, 8, 10, 12, ... এই যে সমান্তৰ প্ৰগতিটো ইয়াতে দিয়া আছে, ধৰিলোঁ প্ৰথম পদ এ বুলি ধৰিলোঁ। কি ধৰা হ'ল? এ। আৰু সাধাৰণ অন্তৰ যাক ডি বুলি ধৰা হ'ল। যদি এনেকুৱা ধৰা হয় তেনেহ'লে আমি লিখিব পাৰোঁ পদবিলাক এইদৰে। চোৱা তোমালোক, প্ৰথম পদ কি হ'ব? এ মানে 2 হ'ব, থাক ইয়াতে, পিছত লিখিম এইটো। দ্বিতীয় পদটো কি হ'ব? দ্বিতীয় পদ কি হ'ব? প্ৰথম পদৰ লগত সাধাৰণ অন্তৰ যোগ কৰি দিব লাগে। যদি সাধাৰণ অন্তৰটো 2 হয় আৰু প্ৰথম পদটো 2 ইয়াতে দিয়ে আছে, তেনেহ'লে হ'ব এ প্লাছ ডি, অৰ্থাৎ প্ৰথম পদ প্লাছ সাধাৰণ অন্তৰ, তেনেহ'লে 4 হ'ব। তোমালোক চোৱা, একেদৰে আমি লিখিব পাৰোঁ তৃতীয় পদ কি হ'ব? এ প্লাছ 2d, অৰ্থাৎ যিটো প্ৰথম পদ আছে তাৰ লগত প্লাছ কৰিব লাগে 2 × d, d মানে সাধাৰণ অন্তৰ। সাধাৰণ অন্তৰ লগত 2 পূৰণ কৰি যদি প্ৰথম পদ যোগ কৰি দিয়া হয় তেনেহ'লে আমি তৃতীয় পদটো পাব পাৰোঁ। তোমালোক চোৱা, ইয়াতে সাধাৰণ অন্তৰ 2 আছে, তাৰ লগত যদি 2 পূৰণ কৰোঁ 4 হ'ব, আৰু প্ৰথম পদ যেটো দি আছে 2, এইটো যোগ কৰি দিওঁ, তেনেহ'লে আমাৰ তৃতীয় পদটো পাই যাম। একেদৰে আমি পাব পাৰোঁ চতুৰ্থ পদ ইকুয়াল কি হ'ব? এ প্লাছ 3d। তোমালোক চোৱা, ইয়াতে যেতিয়া চতুৰ্থ পদ হ'ল তেতিয়া ডিৰ লগত 3 পূৰণ হৈছে, 3 পূৰণ হৈছে। যেতিয়া তৃতীয় পদ তেতিয়া ডিৰ লগত 2 পূৰণ হৈছে। চোৱা তোমালোক, একেদৰে আমি যদি বাহিৰ কৰোঁ, ইয়াতে ধৰা 50তম পদ যদি বাহিৰ কৰোঁ তেনেহ'লে কি হ'ব? এইটো হ'ব এ প্লাছ 49d, অৰ্থাৎ পদ সংখ্যা যিমান তাতকৈ ডিৰ লগত 1 কম হ'ব, 1 কম পূৰণ হ'ব, অৰ্থাৎ 50তম পদৰ ক্ষেত্ৰত হ'ব 49। একেদৰে 100তম পদ যদি হয়, 100তম পদ, তেনেহ'লে হ'ব
এ প্লাছ 99d একেদৰে যিকোনো পদ যদি বাহিৰ কৰিব লাগে অৰ্থাৎ ধৰা এডাল পদ নাজানো এইটো পদ কিমান ধৰিলোঁ এইটো nতম পদ এডাল পদ nতম পদ বুলি ধৰা হ'ল এই nতম পদটোৰ মান কি হ'ব তেতিয়া nতম পদ যদি বাহিৰ কৰিব লাগে তেনেহ'লে nতম পদটো হ'ব আমালোকৰ a প্লাছ যিমান পদ তাতকৈ এক কম হ'ব অৰ্থাৎ n-1 ইনটু d nতম পদৰ ক্ষেত্ৰত সেই পদটো হ'ব পদটো আমি বাহিৰ কৰিম এনেদৰে a প্লাছ n-1 ইনটু d যদি এইটো 25তম পদ হ'লহেঁতেন তেনেহ'লে আমি লিখিলোঁ হয় a প্লাছ 25-1 ইনটু d অৰ্থাৎ 24তম পদ হৈ 24d হ'ল হয় চোৱা তোমালোক nতম পদৰ ক্ষেত্ৰত আমি লিখিলোঁ a প্লাছ n-1 ইনটু d এইখিনি এটা সূত্ৰ এই nতম পদক আমি an বুলি কওঁ কি কওঁ an বা a সাফিক্স n বুলি কওঁ তেনেহ'লে an ইকুয়াল হ'ব a প্লাছ n-1 ইনটু d এইখিনি কথা তোমালোকৰ মনত ৰাখিব লাগিব অৰ্থাৎ nতম পদ বাহিৰ কৰাৰ ক্ষেত্ৰত আমি এই ফৰ্মুলাটো ইউজ কৰিম nতম পদ মানে যিকোনো ধৰণৰ এডাল পদ এইটো n বুলি কোৱা হৈছে কেতিয়াও এইটো 20তম পদ হ'ব পাৰে কেতিয়াও 25তম কেতিয়াও 50তম কেতিয়াও 70তম পদ যিকোনো পদ হ'ব পাৰে যি পদটো আমি বাহিৰ কৰিম সেই পদ -1 কৰি দিম আৰু আগফালে প্ৰথম পদ থাকিব আৰু ইয়াৰ লগত সাধাৰণ অন্তৰটো পূৰণ হ'ব এইদৰে আমি পদটো বাহিৰ কৰিব পাৰিম ধৰা তোমালোক এডাল উদাহৰণ দি আছো ধৰা এই যে শ্ৰেণীটো দি আছে ইয়াৰ এইটো প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ পদ দি আছে ধৰা এই শ্ৰেণীটোৰে যদি মই 25তম পদটো বাহিৰ কৰোঁ তেনেহ'লে এইটো কি হ'ব তেতিয়া হ'ব a25 ইকুয়াল a মিন্স 2 অৰ্থাৎ প্ৰথম পদটো 2 দি আছে প্লাস 25তম পদ কৈছে তাহলে 25-1 ইনটু d মানে ইয়াতে সাধাৰণ অন্তৰটো 2 দি আছে ইকুয়াল এইটো সমাধান কৰি লও 2 প্লাস এইটো বিয়োগ কৰিলে কত হ'ব 24 ইনটু আছে 2 এই 2 প্লাস এইটো পূৰণ কৰিলে হ'ব 48 ইকুয়াল হ'ব 50 অৰ্থাৎ 25তম পদৰ মান হ'ল 50 এইদৰে আমি যিকোনো পদ বাহিৰ কৰিব পাৰিম যদি এই সূত্ৰটো জানো অৰ্থাৎ an ইকুয়াল a প্লাস n-1 ইনটু d এইখিনি তোমালোক ভাল কৰি মুখস্থ কৰি ল'ব লাগিব বুজি পাইছা এইখিনি মুখস্থ কৰিবা এতিয়া ধৰো কোনো এডাল সমান্তৰ প্ৰগতিৰ প্ৰথম পদটো হ'ল a আৰু সাধাৰণ অন্তৰ ধৰিলো d আৰু শেষ পদটো ধৰিলো l এনেদৰে যদি কোনো সমান্তৰ প্ৰগতিৰ প্ৰথম পদ সাধাৰণ অন্তৰ আৰু শেষ পদটো দিয়ে থাকে তেনেহ'লে সেই সমান্তৰ প্ৰগতিৰ আমি সমষ্টি ওলাম সেই সমষ্টিটো কেনেকৈ ওলাম চোৱা সমষ্টি মানে সামেশন এই সামেশনক যদি s বুলি ধৰা হয় তেনেহ'লে আমি লিখিব পাৰোঁ যে s ইকুয়াল সমান্তৰ পদবিলাকৰ সমষ্টি হ'ব যোগ হ'ব আমি এনেদৰে লিখিব পাৰোঁ চোৱা প্ৰথম পদ হ'ব a প্লাস দ্বিতীয় পদটো কি হ'ব a প্লাস d প্লাস তৃতীয় পদটো তেনেহ'লে কি হ'ব এটো হ'ব a প্লাস 2d প্লাস ডট 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 এতিয়া চোৱা এফালে শেষ পদটো কি দিয়া আছে শেষ পদটো আছে l তার আগৰ পদটো এটা d কম হ'ব অন্তৰ কম হ'ব তাৰ কাৰণে আমি লিখিব পাৰোঁ l মাইনাস d তার আগৰ পদটো কি হ'ব l মাইনাস 2d এটো হ'ব এনে ধৰণৰ প্লাস আৰু এনেকুৱা মাজত কিছুমান পদ থাকিব অর্থাৎ প্রথম পদটো হল a দ্বিতীয় পদটো a প্লাস d তৃতীয় পদটো হল a প্লাস 2d এনেদৰে চলি থাকোতে শেষ পদটো হ'ব গৈ l তার আগৰ পদটো d কম হ'ব অর্থাৎ সাধাৰণ অন্তৰ যেটো আছে এটো কম হ'ব শেষ পদতকৈ জানে উদাহৰণ যদি দিয়া হয় ধৰা শেষ পদটো হল 50 আৰু সাধাৰণ অন্তৰ হল 2 তেনেহ'লে তাৰ আগৰ পদটো কি হ'ব 48 এই 48 টো আমি কেনেকৈ পাম এটো পোৱাৰ কাৰণে আমাক লিখিব লাগিব 50 মাইনাস 2 অর্থাৎ l মাইনাস d এইটো লিখা হৈছে l মাইনাস d তার আগৰ পদটো l মাইনাস 2d তার আগৰ পদটো l মাইনাস 3d এনেকুৱা দৰে চলি থাকিব এতিয়া চোৱা সূত্ৰ বাহিৰ কৰাৰ কাৰণে আমি লিখিলো s ইকুয়াল এই পদবিলাকক ওলোটা কৰি দিয়া ওলোটি কৰি লিখিলে হ'ব ইয়াতে হ'ব l প্লাস হ'ব l মাইনাস d প্লাস হ'ব l মাইনাস 2d প্লাস তার পিছত কি হ'ব এইখিনি ইয়াতে লিখা মাজৰ পদবিলাক মাজত ওলোটা হৈ থাকিব তাৰ পিছত প্লাস লিখা a প্লাস 2d তাৰ পিছত কি হ'ব ইয়াৰ পিছৰ পদটো হ'ব
এ প্লাছ এটা ডি আৰু শেষত হ'ব প্ৰথম পদটো অৰ্থাৎ এ। এতিয়া যদি এইবিলাক যোগ কৰি দিয়া হয়, আটাইবোৰে কি কৰা হ'ব, যোগ কৰি যদি দিয়া হয় তেনেহ'লে কি হ'ব, যোগ কৰিলে ইকুৱেলৰ বাওঁফালে এছ আৰু এছ হ'ব 2s ইকুৱেল। এতিয়া চোৱা এ আৰু এল যোগ কৰিলে কি হ'ব, এ প্লাছ এল, এইটো প্লাছ চিহ্ন দিয়া, এইটো আৰু এইটো যোগ কৰিলে চোৱা তোমালোক প্লাছ ডি মাইনাছ ডি কাটি যাব, তেনেহ'লে ইয়াতে থাকিব এ প্লাছ এল, এইটো ব্ৰেকেটত লিখা এ প্লাছ এল, ইয়াৰ পিছত এই প্লাছ চিহ্নটো দিয়া, এইটো চোৱা এ প্লাছ এল থাকিব আৰু 2d প্লাছ 2d মাইনাছ 2d কাটি যাব, থাকিব এ প্লাছ এল প্লাছ ডট 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 মাজত থাকিল, এফালে চোৱা প্লাছৰ ইয়াতে 2d কাটি যাব, মাইনাছ 2d প্লাছ 2d কাটি যাব, থাকিব এল প্লাছ এ, মানে এ প্লাছ এল, এতিয়া আমি লিখিব পাৰোঁ এ প্লাছ এল প্লাছ এইটো প্লাছ দিয়া হ'ল, এই ডি কাটি যাব, থাকিব এ প্লাছ এল, এইটো এ প্লাছ এল প্লাছ ইয়াতেও এল ওপৰত তলত এ, মানে এইটো আমি লিখিব পাৰোঁ এ প্লাছ এল, এইদৰে আমি লিখিব পাৰোঁ। এতিয়া চোৱা তোমালোক তেনেহ'লে 2s ইকুৱেল প্ৰতিটো পদেই হ'ল এ প্লাছ এল এ প্লাছ এল এ প্লাছ এল, আটাইবোৰ পদেই আছে এ প্লাছ এল, অৰ্থাৎ যিমান সংখ্যক পদ আছে সেই পদটো হ'ল এ প্লাছ এল। ধৰিলোঁ ইয়াতে এন সংখ্যক পদ আছে, ইয়াতে এটা লাইন লিখোঁ। এতিয়া চোৱা ধৰো ইয়াতে এন সংখ্যক পদ আছে, নাইবা পদ আছে, এইটো লিখিবা, নাইবা তোমালোক লিখিব পাৰা ইয়াতে এনটা পদ আছে, এনটা, লাষ্ট পদটো হ'ল এল, অৰ্থাৎ এনতম পদটো হ'ল এল ইয়াতে। এতিয়া চোৱা এ প্লাছ এল এ প্লাছ এল এ প্লাছ এল, এনেকুৱা এন সংখ্যক পদ ইয়াতে দিয়া আছে। যদি এন সংখ্যক পদ দি থাকে তেনেহ'লে আমি কি লিখিব পাৰোঁ, এইটোৰ কাৰণে আমি লিখিব পাৰোঁ যে এন ইনটু এ প্লাছ এল, এন ইনটু এ প্লাছ এল। এইটো বুজাৰ কাৰণে চোৱা মই ইয়াতে অলপ ৰাফ কৰি আছোঁ। ধৰা তোমালোকৰ পদ আছে কিছুমান 2 2 2 2 এনেকুৱাকৈ তোমালোকৰ 100 পদ দি আছে, 100টা পদ দি আছে, তেনেহ'লে 100টা পদ যোগ কৰিলে কি হ'ব, কেনেকৈ বাহিৰ কৰিবা, বাহিৰ কৰাৰ নিয়ম হ'ল 100 ইনটু যিকোনো এডাল পদ, এইটো হ'ল যোগফল, অৰ্থাৎ 100টা পদৰ 100 পদৰ যোগফল হ'ল 100 ইনটু 2। একেদৰে আমি লিখিছোঁ, যিহেতু ইয়াতে এন সংখ্যক পদ দি আছে, গতিকে এন সংখ্যক এনেকুৱা পদৰ যোগফল হ'ব এন ইনটু এ প্লাছ এল, এইটো আমি লিখিব পাৰোঁ। এইখিনি কথা ভাল কৰি বুজাৰ চেষ্টা কৰা যে এন ইনটু এ প্লাছ এল হ'ব এন সংখ্যক পদৰ যোগফল। এতিয়া চোৱা এছ ইকুৱেল এই 2টো সোঁফালে লৈ যোৱা, তেনেহ'লে হ'ব n/2 আৰু ওচৰতে থাকিব এ প্লাছ এল, অৰ্থাৎ এছ মানে সামেশ্যন, অৰ্থাৎ সমষ্টি বাহিৰ কৰিলোঁ। প্ৰথম এন সংখ্যক পদৰ সমষ্টি হ'ব n/2 ইনটু এ প্লাছ এল, এইখিনি ফৰ্মুলা, এই ফৰ্মুলাখিনি মনত ৰাখিব লাগিব। যদি কোনো এডাল সমান্তৰ প্ৰগতি থাকে আৰু সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ দিয়ে থাকে আৰু সাধাৰণ অন্ত দিয়ে থাকে আৰু যদি তাৰ শেষ পদটো দিয়া থাকে, তেনেহ'লে সেই পদবিলাকৰ, অৰ্থাৎ যদি এন সংখ্যক পদ থাকে সেই পদবিলাকৰ সমষ্টি হ'ব n/2 ইনটু এ প্লাছ এল, এইখিনি তোমালোকৰ মনত ৰাখিব লাগিব ফৰ্মুলা আকাৰত। এতিয়া কথা হ'ল কেতিয়াও শেষ পদ এল দিয়া নাথাকে, যদি শেষ পদ এল দিয়া নাথাকে তেতিয়া কেনেকৈ আমি বাহিৰ কৰিব পাৰিম, তোমালোক চোৱা মই লিখিছোঁ ইয়াতে এন সংখ্যক পদ আছে, যদি এন সংখ্যক পদ থাকে তেনেহ'লে এনতম পদ, লাষ্ট পদ, এনতম পদ মানে লাষ্ট পদ, যেটো শেষ পদ দি আছে এইটো হ'ল এনতম পদ। তোমালোক জানা যে যিকোনো এনতম পদ এ এন ইকুৱেল হ'ল এ প্লাছ n-1 ইনটু ডি, যিকোনো এনতম পদ এ এন ইকুৱেল এ প্লাছ n-1 ইনটু ডি, যেটো আগত কৰি দিয়া হৈছে তোমালোক। এতিয়া চোৱা এইটো হ'ল ইয়াতে লাষ্ট পদ, অৰ্থাৎ এলতম পদ, এনতম পদটোৱে হ'ল এল, এনতম পদটোৱে হ'ল কি এল, যেহেতু এনতম পদ এল তাৰকে আমি লিখিব পাৰোঁ যে এল ইকুৱেল এ প্লাছ n-1 ইনটু ডি। এই ফৰ্মুলাটোক যদি 1 নং দিয়া হয় তেনেহ'লে আমি লিখিব পাৰোঁ যে 1 নঙৰ পৰা পাওঁ, কি পাওঁ চোৱা তোমালোক 1 নঙৰ পৰা আমি লিখিব পাৰোঁ এছ ইকুৱেল, তোমালোক চোৱা এতিয়া এছ আছে, এছ ইকুৱেল তেনেহ'লে n/2 ইনটু এ প্লাছ কি দিয়া আছে এল, এলৰ ঠাইত আমি এই কথাখিনি লিখিম, কি আছে এ প্লাছ n-1 ইনটু ডি,
এটু থার্ড ব্রেকেট করে দিয়া এতে থার্ড ব্রেকেট দিয়া অর s ইকুয়াল n/2 ইন্টু এ যোগ করলে হব 2টা a 2a প্লাস এই প্লাসটো থাকিল আর লগতে থাকিল n-1 ইন্টু d এইখিনি তোমালোক মনত রাখিবা যে s ইকুয়াল n/2 ইন্টু 2a প্লাস n-1 ইন্টু d য'ত l আর না থাকিল l না থাকিল এটি l না থাকিলে অর্থাৎ n সংখ্যক পদ দি থাকিলে যার প্রথম পদ a আর সাধারণ অন্তর d দি থাকিলে আমি এই ফর্মুলার জৰিয়তে এইটো ফর্মুলা এইটো এডাল ফর্মুলা এই ফর্মুলার জৰিয়তে আমি পদবিলাকৰ সমষ্টি নিৰ্ণয় কৰিব পাৰিম গতিকে তোমালোক ইয়াতে যে দুডাল ফর্মুলা দেখুয়া হল এই ফর্মুলা দুডাল মুখস্থ করবে এডাল ফর্মুলা হল এইটো আর আনডাল ফর্মুলা হল এইটো এই দুডাল ফর্মুলা মুখস্থ করিলে আমি এই পাঠৰ আটাইবোৰ গণিতেই কৰিব পাৰিম গতিকে মাই ডিয়ার স্টুডেন্ট তোমালোক মনোযোগৰে ফর্মুলা দুডাল মুখস্থ কৰিবা আৰু পিছৰ যিবিলাক গণিত আছে এইবিলাক কৰাৰ বাবে তোমালোক নেক্সট ভিডিঅ'বিলাক চাই থাকিবা থ্যাংক ইউ